সফলতাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ প্ৰমাণ কৰি দেখুৱালে শ্বাহিন আলমে। সোণ হৈ জিলিকিল শ্বাহিন আলম। কলিয়াবৰ বৰঘুলি জাতীয় বিদ্যালয়ৰ ছাত্ৰ শ্বাহিন আলমে মেট্ৰিকৰ ফলাফলত ৬টা বিষয়তে লেটাৰ মাৰ্কসহ ৮৭.৫% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে কলিয়াবৰলৈ। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শ্বহীদুল্লাহৰ পুত্ৰ শ্বাহিন আলমে সুখ্যাতিৰে উত্তীৰ্ণ হৈ কলিয়াবৰলৈ কঢ়িয়াই আনিছে গৌৰৱ। ৬টা বিষয়তে লেটাৰসহ ডিষ্টিংশ্যন হৈ উজলিছে বৰঘুলি জাতীয় বিদ্যালয়ৰ মেধাৱী ছাত্ৰ শ্বাহিন আলম। শ্বাহিন আলমৰ সপোন বিজ্ঞান শাখাত অধ্যয়ন কৰি JEE পৰীক্ষা দি ইঞ্জিনিয়াৰ হোৱাৰ। এতিয়া দৰিদ্ৰ পৰিয়ালটোৱে চৰকাৰৰ লগতে ৰাইজৰ পৰা সহায় সহযোগিতা কামনা কৰিছে। আজি যি ৰিজাল্ট হৈছে মই বহুত আনন্দিত। মোৰ এই সফলতাত মোৰ অভিভাৱকসকলৰ লগতে মোৰ শিক্ষকসকলে বহুতখিনি সহায় কৰিছে। শিক্ষকসকলে মোক 2টা পঞ্চায়ত স্কুললৈকে ক্লাছ কৰাৰ পিছতো আকৌ আমাক নাইট ক্লাছৰ ব্যৱস্থা কৰি দিছিলে আৰু নাইট ক্লাছত আমি বহুতখিনি সহায় পাইছোঁ। শিক্ষকসকলে আমাৰ কাৰণে বহুতখিনি কষ্ট কৰিছে। তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ অভিভাৱকসকলেও যথেষ্টখিনি সহায় কৰিছে। তোমাৰ নামটোত কিমান পাৰ্চেণ্টেজ লাভ কৰিছা? মই 87.5% লাভ কৰিছোঁ। তোমাৰ নাম? মোৰ নাম শ্বাহিন আলম। কোনটো বিদ্যালয়ৰ পৰা? মই বৰঘুলি জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰীৰ পৰা অধ্যয়ন কৰিছিলোঁ। কেইটা বিষয়ত লেটাৰ লাভ কৰিছা? মই 6টা বিষয়তে লেটাৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া কেনেকুৱা লাগিছে তোমাৰ? মই বহুত আনন্দিত আৰু মই বহুত আনন্দ লাভ কৰিছোঁ। আগন্তুক দিনত পৰিকল্পনা কেনেকুৱা, কি কৰিবা বুলি ভাবিছা? মই ছায়েন্সত পঢ়ি JEE দিম বুলি ভাবিছোঁ। কি হোৱাৰ তোমাৰ সপোন আছে? মোৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন আছে। অনুভৱ আমাৰ খুবেই আনন্দ হৈছোঁ। আমি দৰিদ্ৰ ঘৰৰ মানুহ, অলপ খেতি বাতি কৰোঁ, দিন হাজিৰাও কৰোঁ আমি। সেইমতো আমি ল'ৰাজনক ইমান সহজ সুবিধা ইমান কৰিব পৰা নাই। যিমানখিনি মানে ৰিজাল্ট হ'ল আমি আনন্দিত হৈছোঁ। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, NE Bharat 24।